বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে 1 লাখ নিযুক্তিৰ অংশ হিচাপে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণৰ বিশেষ কাৰ্যসূচী তিনিটা বিভাগৰ মুঠ 465 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰে নিযুক্তি পত্ৰ ইয়াৰে শক্তি বিভাগত 306 গৰাকী শিক্ষা বিভাগত 149 গৰাকী তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত 10 গৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য 2011 চনৰ পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক সমূহত খোৱা নাছিল নিযুক্তি 2021ত চৰকাৰে দায়িত্ব লৈ 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি উপৰিও এইবাৰ আৰু 50,000 চাকৰি দিয়াৰ আন এক আশা চৰকাৰৰ অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী স্পষ্ট মত মই সদায় মুখ্যমন্ত্ৰী হৈ নাথাকো ক্ষমতাও সদায় নাথাকে ভোট নালাগে কিন্তু আমাক বিকাশ লাগে আৰু মোৰ লক্ষ্য কেৱল বিকাশ প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকো কিন্তু ক্ষমতাও সদায় নাথাকে ভোট নালাগে কিন্তু আমাক বিকাশ লাগে আৰু মোৰ লক্ষ্য কেৱল বিকাশ প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকো কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা আহিব ভিতৰত 1 কোটি যুৱ শক্তিৰ ভিতৰত অসমে এক সাবস্টেন্সিয়েল শেয়াৰ লাভ কৰে আৰু মই তেখেতক ইমানলৈকেও কৈছো যে আপুনি যিমানখিনি টকা আগবঢ়াইছে তাৰ লগত ৰাজ্য চৰকাৰেও ইন্টাৰ্নশিপ কৰা যুৱকসকলৰ বাবে আমিও এটা আৰ্থিক পেকেজ ডিক্লেয়াৰ কৰিম সো দ্যাট অসমৰ যুৱকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি অত্যন্ত খৰতকীয়া কৰিব পাৰোঁ এই বাজেটত 2021 চনৰ বাজেটত উল্লেখ কৰা হৈছিল যে অসমৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে ৰাজ্যই ভাৰত চৰকাৰে 1000 কোটি টকা যোগান ধৰিব এইবাৰ আমাৰ সেই ঘোষণাটোকে আগুৱাই লৈ গৈ বাজেটত 3টা কম্পোনেন্ট ডিক্লেয়াৰ কৰা হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক শিক্ষা যোজনা প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক স্বাস্থ্য সুৰক্ষা যোজনা আৰু প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক আশ্ৰয় যোজনা ধন্যবাদ এইখিনিতে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সামৰণি পৰিল আজি নৱ নিযুক্তি লাভ কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ হৈ আমি এজানৰি হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া মই বিনম্ৰতাৰে অনুৰোধ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আজিৰ এই বিশেষ সভাখনি সম্বোধন কৰিবলৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ হ্যান্ডলুম আৰু টেক্সটাইল বিভাগৰ সন্মানীয় মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ক্ৰীড়া আৰু শক্তি বিভাগৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী সভাত উপস্থিত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগমৰ অধ্যক্ষ শ্ৰী
ছয়ুদ্দিন আব্বাসী ডাঙৰীয়া, শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰী দ্বিবেদী ডাঙৰীয়া, অসম ৰাজ্যিক শক্তি বিতৰণ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, AGCLৰ মেনেজিং ডিৰেক্টৰ শ্ৰী দেৱজ্যোতি দাস ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বিশেষকৈ আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল, আপোনালোক সকলোৱে ইতিমধ্যে অনুভৱ কৰিছে যে আজি আমাৰ ৰাজ্যৰ 3টা বিভাগত আমি 465 গৰাকী প্ৰাৰ্থী নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। 2021 চনৰ মে মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। যুৱক যুৱতীক নিযুক্তি দিম, সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলোঁ যে আমি